Independence Day! Happy Independence Day! আৰম্ভণিটো আৰম্ভণিৰ পৰাই কৰোঁ। যোৱা 15 আগষ্ট 2025 দেশৰ 79তম স্বাধীনতা দিৱস উপলক্ষে আমি আইতাৰ আখলৰ সমূহ সদস্যবৃন্দই আমি যাত্ৰা কৰিছিলোঁ গুৱাহাটী বামুণী মৈদামত থকা বৃন্দাবন বৃদ্ধাশ্ৰমলৈকে। আৰু এই বৃন্দাবন বৃদ্ধাশ্ৰমত বহু কেইগৰাকী আইতাৰ লগত আমি সাক্ষাৎ হৈছিলোঁ, লগতে হাঁহি নাচি ফূৰ্তি কৰি আমি সুন্দৰ এটি হেঁপাহৰ আবেলি পাৰ কৰিছিলোঁ। কিন্তু তালৈ যোৱাৰ প্ৰাক মুহূৰ্তত এয়া ভৰলু ব্ৰিজত কেইগৰাকীমান দাদাৰ লগত আমি কথা পাতিছিলোঁ। আৰু ফাইনেলি আমি আহি আজি উপস্থিত হৈছোঁ সেই ভৰলুৰ এই ব্ৰিজত বৰ্তমান আমি উপস্থিত আছোঁ। আৰু ইয়াতে আহি ইতিমধ্যে আপোনালোকে গম পাইছে আমি গন্তব্যস্থান আজি ক'ত গৈ আছোঁ স্বাধীনতা দিৱস উপলক্ষে, দেশৰ 79তম স্বাধীনতা দিৱস। আৰু এই স্বাধীনতা দিৱস উপলক্ষে আমি আজি ক'ত গৈ আছোঁ ইতিমধ্যে আপোনালোকক জনাইছোঁ। তাৰপিছত খুব এটা ভাল লগা এটা দৃশ্য আমাৰ মনত পৰিছিলে আহি থাকোঁতে। আমি আজি ৰাষ্ট্ৰীয় ঘাইপথত দেখি আহিছিলোঁ আমাৰ এই দুগৰাকী দাদা দুজন। তেখেতসকলে নিজৰ বাইকখনত ইমান ধুনীয়াকৈ আটম টোকাৰাকৈ সজাইছে আজি স্পেচিয়েলি স্বাধীনতা দিৱস উপলক্ষে। গতিকে তেখেতসকলক লগ পালোঁ, লগ পাই বহুত ভাল লাগিল। কি ক'ব আজিৰ দিনটোত? কষ্টৰ শুভকামনা দিছোঁ চবকে, আৰু ভালে লাগিছে। আৰু যিটো আপোনালোকক দুজনকে ক'লোঁ যে আমাৰ অনুষ্ঠানটো যিটো আইতাৰ আখলত কেনেকুৱা লাগিছে? এইটো বহুত ভাল লাগিছে। আপোনাৰ কথা শুনি পেলাই যদি এইবিলাক হেৰি আইতাখন যে আছে আপোনালোকৰ সুবিধা দি আছে চবেই কৈ ভাত পানী যিমান যিখিনি হয় বহুত ভাল লাগিছে শুনি পেলাই আপোনালোকক, আৰু আগবঢ়াই থাকক। নিশ্চয়। আপুনি কি ক'ব আইতাৰ আখলত যিটো অনুষ্ঠান আজি আমি গৈ আছোঁ এখন বৃদ্ধাশ্ৰমলৈকে? ভাল কথা, বৃদ্ধাশ্ৰমত আপোনাৰ হেল্প কৰি আছে, বহুত ভাল কথা। আজিকালি জেনেৰেশ্যনটো নকৰে, এতিয়া আপোনালোকে উঠিছে যদি আমি ক'ম কি এইটো আৰু আগবঢ়াব লাগে, আৰু জেনেৰেশ্যনটো ডেভেলপ কৰিব লাগে। মানুহবিলাক মাতি কিনে আমি একগোট হৈ কিনে আৰু আমিও লগত থাকি কিনে আমিও কৰিম। তাৰপিছত পুনৰ যাত্ৰা কৰিছিলোঁ আমি আমাৰ লক্ষ্যস্থানলৈকে বৃন্দাবন বৃদ্ধাশ্ৰম। আৰু আহি আমি বৃন্দাবন বৃদ্ধাশ্ৰম পাই গ'লোঁ। লগে লগে স্বত্বাধিকাৰী এয়া লোহিত নাথ দাদাই আমাক আদৰিলে, আৰু লগতে আমাৰ লগত অনা যিখিনি বয় বস্তু সুন্দৰকৈ দাদাই নিজৰ স্কুটিত তুলি ল'লে। আচলতে যিহেতুকে এই পথছোৱা বহু ওপৰলৈকে উঠিব লাগে, সেইকাৰণে লোহিত দাদাৰ লগত ময়ে গ'লোঁ, আৰু বাকী কেইজনে খোজকাঢ়ি ওপৰলৈকে আহি থাকিল। আৰু তাৰপিছত আহিলে, কিন্তু এটা কথা দেই, তোমালোকতকে আমি আজি আগত আহিলোঁ আৰু সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে। আজি বৃন্দাবন আশ্ৰমৰ আজি যিহেতু আমি স্বত্বাধিকাৰী নহয়, কিন্তু স্বত্বাধিকাৰী নিচিনাই হৈ গ'লো আগতে এতিয়া আমিহে তোমালোকক আগবঢ়াই লৈ যাম। বঢ়িয়া ব'লা। এই আমাৰ দাদা স্বত্বাধিকাৰী আজি মোক ফোন কৰিছিলে যে আজি আইতাহঁতক খোৱা বোৱা আমি এনেকে কৰাম, তেতিয়া মই ভাল লাগিলে যে অনুষ্ঠানটো বহুত ধুনীয়া হ'ব। তেতিয়াহ'লে আজিৰ দায়িত্বটো মই নাই, তাৰমানে আপুনি আজি ৰেষ্ট ল'ব। মই ৰেষ্ট ল'ম। আজি আপোনালোকক কথা দিছোঁ, আপোনালোকে আইতাহঁতৰ লগত লগ লাগি কথা বতৰা কেনেকে বনাই খুৱাই, আৰু আইতাহঁতৰ মনৰ যিবোৰ দুখ সেইবোৰ প্ৰকাশ কৰিব লাগে। সকলোৱে জানক, তানে সেইটো বিচাৰিছোঁ। আজি আমাৰ ঘৰৰ নিচিনা। ঠিক আছে, আজি আমাৰ ঘৰ বৃন্দাবন। বিন্দাস। আৰু এনেকৈ বিন্দাস হৈ আমি বৃন্দাবন বৃদ্ধাশ্ৰমলৈকে সোমাই আহিলোঁ। স্বত্বাধিকাৰী লোহিত দাদাই খুব সুন্দৰকৈ আমাক লৈ আনিলে। যিহেতুকে লোহিত দাই আগৰ পৰাই আমাৰ যিখিনি বয় বস্তু স্কুটিৰে লৈ আনিছিলে, তো আইতাসকলে খুব সুন্দৰকৈ যিখিনি পাচলি আছিলে এই পাচলি আলু পিঁয়াজ কটাত ব্যস্ত হৈ পৰিছে। আৰু এয়াই বৃন্দাবন বৃদ্ধাশ্ৰমত থকা এই মৰম লগা আইতাসকলৰ লগত আমি কেনেকৈনো এই সুন্দৰ হেঁপাহৰ আবেলিটি পাৰ কৰিছিলোঁ তাৰেই কিছু কিয়দাংশ আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া প্ৰথম খণ্ড, দ্বিতীয় খণ্ড শীঘ্ৰেই আপোনালোকৰ মাজলৈ লৈ আহিম। যদি এই প্ৰথম খণ্ডটি চাই আপোনালোকে ভাল পালে তেনেহ'লে আমাৰ চেনেলটি ফ'ল' কৰিব। আইতাৰ আখল অনুষ্ঠানটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি যদিও ইমান দিনে যিমানকেইটা আমি খণ্ড কৰিছোঁ, এপিছ'ড কৰিছোঁ, এই গোটেইকেইটাতে আমাৰ আচলতে এগৰাকী নিৰ্দিষ্টকৈ আইতা আছিলে। আমি আইতাৰ আখললৈকে যাওঁ আৰু আইতাসকলৰ মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ। আইতাসকলৰ লগত আমি হাঁহোঁ, নাচোঁ, ফূৰ্তি কৰোঁ, লগতে এসাঁজ আইতাৰ হাতেৰে আমি খুব তৃপ্তিৰে খাওঁ। পিছে আজিৰ অনুষ্ঠানটো কিছু ব্যতিক্ৰমী, কাৰণ আজিৰ অনুষ্ঠানটোত কেৱল এগৰাকী বা দুগৰাকী আইতা নহয়, আজিৰ অনুষ্ঠানটোত আছে আমাৰ লগত বহু কেইগৰাকী আইতা।
আৰু এই গোটেই কেইগৰাকী আইতাৰ লগত আমি আজি একেদৰে আগৰ দৰে হাঁহিম নাচিম ফূৰ্তি কৰিম লগতে এসাঁজ তৃপ্তিৰে আইতাসকলৰ লগত আমি আজিৰ স্বাধীনতা দিৱস উপলক্ষে তৃপ্তিৰে এসাঁজ খাম। লগত আছে এয়া অনিতা বা সমীৰণ সকলো আছে, হিন্দেও আছে আৰু আমাৰ বিজয় আছে আৰু আজি গোটেইবিলাক আৰু আইতাসকলতো আছে। সকলো আহিছো স্বাধীনতা দিৱস উপলক্ষে। আৰু ইয়াৰ পিছত যিখিনি আমাৰ অনুষ্ঠান আছে আজি অনুষ্ঠানটো যিহেতুকে আমাৰ আগৰ যিটো অনুষ্ঠান আছিলে সেই অনুষ্ঠানত আপোনালোকে নিশ্চিতভাৱে দেখিছিলে যে অনিতা বা আৰু সমীৰণে খুব ধুনীয়াকে অনুষ্ঠানটো চলাই লৈ গৈছিলে। আজিৰ অনুষ্ঠানটোতো আমি মাজে মাজেতো আমি থাকিমেই যিহেতুকে একেলগে আছো। বিশেষকৈ এই অনুষ্ঠানটো আগবঢ়াৰ কাৰণে মই সমীৰণলৈ মাইক্ৰফোনটো আগবঢ়াই দিছো আৰু আইতাসকলৰ চিনাকি হওঁ, আইতাসকলৰ মনৰ কথা বুজ ল'ম। তাৰ আগতে অনিতা বা স্পেচিয়েল এটা কথা কৈ ল'ব লাগিব, যিহেতুকে কিছুদিন পূৰ্বে ৰাখী বন্ধন গৈছে। অনিতা বায়ে কিন্তু অহাৰ লগে লগে আমাৰ হাতত এয়া ৰাখি দি দিছে বিজয়, মই আমাৰ গোটেই কেইজনৰ হাতত। আৰু কিবা স্পেচিয়েল গিফ্ট আছে সেইকেইটাও ল'ম নিশ্চয়কৈ। গিফ্টবিলাক লৈ থাকিম কিন্তু কথা আমি পাতি থাকিম। সমীৰণলৈ মাইক্ৰটো আগবঢ়াই দিছো দেই মাইক্ৰফোনটো। ধন্যবাদ মহানগৰ। আইতাৰ আখলৰ সকলো শ্ৰোতাক দৰ্শকসকলক মোৰ ফালৰ পৰা নমস্কাৰ আৰু স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল। আজি বহুত সুখী আৰু 14-13 বছৰ কেমেৰাৰ আগত কাম কৰাৰ পিছত কিন্তু আজি মোৰ বুকুখন আৰু গাটো অকণ কঁপিছে। কিয়? কাৰণ কি আৱেগৰ কাৰণে। এইটো কাৰণে মই ধন্যবাদ দিছো সকলো আইতা আখলৰ টীমক। মোৰ আজি ডাঙৰ সপোন এটা তেওঁলোকে পূৰা কৰিলে। প্ৰথম এটা সপোন আছিল কেদাৰনাথ যোৱা, তাৰপিছত আছিল এখন বৃদ্ধাশ্ৰমলৈ যোৱা, কিন্তু আজি তেওঁলোকে মোক ছাৰপ্ৰাইজ দি মই তেওঁলোকক ইয়াতে মই ধন্যবাদ দিছো। বৃন্দাবন আশ্ৰমত আমি আছো, বহুত মৰম লগা ধুনীয়া ধুনীয়া আইতাৰ লগত। আজি বিৰাট ভাল লাগিব একদম সঁচাকৈ, যিহেতু মহানগৰে কৈছে ব্যতিক্ৰম এটা অনুষ্ঠান হ'ব আৰু আশা কৰিছো আপোনালোকে বহুত ভাল পাব। আইতাসকলৰ সকলোৰে মনৰ কথা জানিব চেষ্টা কৰিম আগৰ নিচিনাকে। আইতাসকলে কি কৰি ভাল পাইছিল, কি কৰে, আইতাসকলৰ সুখ দুখ আমি সকলো জানিব চেষ্টা কৰিম। প্ৰতিগৰাকী আইতাৰে একোটাকৈ কাহিনী আছে নহয় জানো? হয়। বহু কেইগৰাকী আইতা আছে আৰু বহু কেইটা কাহিনী আছে। হয়। তো বহু কেইটা কাহিনীৰ সংমিশ্ৰণত আজি আমাৰ কি আছিলে এইটো ৭৯তম স্বাধীনতা দিৱস উপলক্ষে যিটো আমাৰ আজিৰ অনুষ্ঠানটো হেঁপাহৰ এটি আবেলি। হয়, খুব ধুনীয়া লাগিব আজি অনুষ্ঠান। সঁচাকে। আৰু আইতাহঁতে এতিয়া মানে কাটিছে হেৰি কৰিছে দেখিছে, অলপ দেৰি পিছত বনাব। কিন্তু এই আইতাই বৰ ধুনীয়াকে হাঁহি থাকে, এই আইতাই দৰা বিচাৰি আছে বোলে। এই আইতা ক্লজত লওক, এতিয়া দৰা বিচাৰি আছে। হয়, হেৰিত এতিয়া আমি আগবাঢ়ো অনুষ্ঠানটোলৈ। নিশ্চয়। আমাৰ ওচৰত আছে, প্ৰথম যাওঁ গগৈ আইতা। গগৈ আইতা, কি খবৰ আপোনাৰ? গগৈ আইতা আপোনাৰ একদম জীয়ৰী কালৰ। মোৰ বিৰাট ভাল, বিৰাট ভাল। আপুনি ক'ৰ হয়? মই গোলাঘাট নুমলীগড়। গোলাঘাট নুমলীগড়। আচ্ছা, আপাৰৰ ন? এতিয়া কওকচোন আপোনাৰ জীয়ৰী কালৰ একদম থুলমূলকে আপুনি কওক আপোনাৰ বিষয়ে। জীয়ৰী কালত বহুতো ভাল আছিলে। হয়। মই এতিয়া অকমান কষ্ট বা অনুভৱ কৰিছো। হয়। মনটো অকমান ভাল নহয়। হয়। আগৰ কালত মই বহুত আনন্দ মানে কৰিছিলো। হয়। ৰাজনীতিৰ লগতো কৰিছিলো। এতিয়া মোৰ মনটো ভাল লগা নাই। কিয় ভাল লগা নাই? কিয় ভাল লগা নাই? ঘৰৰ পৰিৱেশৰ কাৰণে। হয়। সেইটো কাৰণে মই ভাল লগা নাই। এতিয়া এওঁ আহি নিজৰ পুত্ৰৰ লগতে মই ভাবিছো কৰিছো। ভগৱানে চব মিলাই দিয়ে। এতিয়া জীয়ৰী কালটো আকৌ উভতাই পাইছে। হয়। আৰু গগৈ আইতা এটা কথা কওঁ দেই, ইমান ধুনীয়া হা, হাইতে চাইতে আৰু দেখিলে মৰম লাগে। জীয়ৰী কালতো বিৰাট ধুনীয়া আছিল। কিমান ল'ৰা পিছত পৰিছিল কওকচোন, কওক আপোনাৰ হাঁহিটোৱে যায় কিন্তু। নাই কওক, আপুনি এতিয়াই মৰম লগা। কিমানত ঠগিছিলে? কিমানত ঠগিছিল কওকচোন। নিজে চাই বিয়া হৈছিলে, নিজে চাই বিয়া হৈছিলে। কিমানজনৰ মন ভাঙিলে? মহানগৰে সুধিছে। কিমানজনৰ মন ভাঙিলে? মই প্ৰথমতে পাইছিলো কলিকতাৰ ল'ৰা এটা, তেওঁ চাকৰি কৰা। তেতিয়া মোৰ মা দেউতাই মানে দূৰণিত থকাৰ কাৰণে নিদিলে মোক। তেতিয়া মোৰ মনটো বেয়া লাগিল। তাৰপিছত তাৰমানে আকৌ ওলালে দৰা, তেখেতে আমাৰ ঘৰৰ মানুহে দি দিলে বিয়া পাতি। আইতা এনে কি কৰি ভাল পায়? এনে আপোনাৰ কিবা থাকে ন মানুহৰ যে মানে কিবা অভিনয় হওক, গান হওক, কিবা কি কৰি ভাল পাইছিল? ইমান হেৰি নাচ নে নাচি ভাল পায়?
এনেইতো মাইক্ৰফোন আছে মন আগত আৰু ডেন্সো কৰিব লাগিব আমি চব একেলগে নাচিম আপুনি নাচি ভাল পাইছিল ন আৰু আমি এতিয়া প্ৰথমতে অকল সুখৰ কথাবিলাক পাতি লওঁ আপোনালোকৰ নিজৰ যদি কিবা ক'ব লগা থাকে নিজৰ দুখৰ কথাও ক'ব পাৰিব যিহেতু আমাৰ গোটেই সুখেৰে আৰম্ভ কৰো নহয় জানো আইতা আমি আহিলো কুসুম বৰা আইতাৰ ওচৰলৈ কুসুম আইতা কুসুম বুলি ক'লে কি মনত পৰে জানে নে মোৰ এজনী এক্স গাৰ্লফ্ৰেণ্ড এজনী আছিল তাইলে মনত পৰি গ'ল জানে আপোনাৰ একেই বাৰু যি নহওক অন্য বাইদেউ আইতাৰ কিন্তু চুলিখিনি বিৰাট একদম মানে ষ্টাইলিছ ন বকাৰে মানে ন দে কাটিংটো চক ষ্টাইল আচ্ছা আইতা আপোনাৰ ঘৰ ক'ত হয় মোৰ মা দেউতাৰ ঘৰ গোলাঘাটত ন বিয়া হৈছে গুৱাহাটীত হয় হয় আৰু আপোনাৰ শুনিছো দীনবৈশ্য ছাৰ তেওঁ থিয়েটাৰ কৰিছিল ভাল এজন অভিনেতা আছিল তেখেতে আপোনাৰ কোন হয় মোৰ জোৱাই হয় আপোনাৰ জোৱাই হয় হয় আইতা আপুনি অকমান কওকচোন আপোনাৰ একদম জীয়ৰী কালৰ একদম সৰু কালৰ পৰা জীয়ৰী কালৰ পৰা আপোনাৰ এতিয়ালৈকে আপোনাৰ সৰুকে আপুনি অকমান নিজৰ বিষয়ে কওকচোন মোৰ মা দেউতা আছিলে আৰু ভাইটি 4জন আৰু ছোৱালী মই একমাত্ৰ ময়ে ডাঙৰ বৰ্তমান দেউতাৰ চাকৰি নাছিলে খেতিয়ক আছিলে সেইকাৰণে আৰু বেছি পঢ়া লিখা কৰিব নোৱাৰিলো ক্লাছ 9 মানলৈকে পঢ়িলো আৰু তাৰপিছত তোমাৰ মোৰ খুৰা ছোৱালী এজনী গুৱাহাটীত আছিলে বিয়া হৈছিলে সিহঁতৰ লগত মানে গুৱাহাটীলৈ আহি পিনি সিহঁতি মোক বিয়া দিলে মই নিজে সেইবিলাক খোৱা নাই কিন্তু বহুতে আহিছিলে ঘৰলৈ মই নিজে ইচ্ছা কৰা নাছিলো তাৰপিছত আৰু বিয়া হোৱাৰ পাছত আৰু ল'ৰা ছোৱালীয়ে একমাত্ৰ ডাঙৰ ল'ৰাটো সৰু এতিয়া ছোৱালী বিয়া হ'ল ছোৱালী আছে ছোৱালী ঘৰৰ পৰিয়ালৰ চবে চাই চিতি বিয়া দিলে আৰু তেওঁ গুৱাহাটীতে পঢ়ি আছিলে গুৱাহাটীতে এইবিলাক হেৰি কৰি আছিলে তাৰপিছত গাঁৱৰ পৰা মই লৈ আহিলো ছোৱালী নলবাৰীত কৰিছিলে নলবাৰী মহিনা গাঁৱৰ পৰা লৈ আহি এতিয়া একেলগে আছিলো আৰু তেওঁ সেই তেনেকে বাহিৰতে থাকে বছৰটোত ঘৰত থাকিবলৈ নাপায় চাকৰি কৰিছিলে কি কৰিছিলে আমাৰ মানুহজনে চাকৰিয়ে কৰিছিলে বাৰু জোৱাই সেয়া থিয়েটাৰ হেৰিত আছিলে চিৰিয়েল চিনেমাত আছিলে সেয়া চিনেমাও কেইবাখনতো আছিলে ভাগ্যবশত আমাৰো হেৰি বেয়া ছোৱালী পালে কি হব 42 বছৰ বয়সতে তেওঁ সেয়া সংসাৰ কৰিছিল ছোৱালী তেতিয়া 6 বছৰ 7 বছৰমান হৈছিলে ছোৱালীজনী সৰু আছিল পিছত তেওঁ যোৱাৰ পিছত আৰু আমাৰ মানে অৱস্থা বৰ ভাল নহয় আৰু হেৰি হাই প্ৰেছাৰ আছিলে তাৰপিছত ছোৱালী কেইবা বছৰ পাছতহে শিল্পী পেঞ্চনটো হৈছে শিল্পী পেঞ্চন পায় ন শিল্পী পেঞ্চন পায় বেছি নাপায় আৰু আপোনাৰ ল'ৰা এজনো আছে ল'ৰা আছে ল'ৰা বাহিৰত আছে তেওঁ বাহিৰত থাকে ন অসমৰ বাহিৰত থাকে হয় তাই মাজতে শুনিছো আইতা জীয়ৰী জীৱন আপুনিতো গান গাই বোলে গান নিদিয়ে মই ঘৰতে অকণমান হলেও গাব লাগিব বিয়াৰ দিনটোত আপুনি এই গানটো গাবই লাগিব গানটো গাম বাৰু মই তাৰে মাজতে আৰু নাচিব জানে নাচিব নাজানো নাজানিলেও জানিব নহয় তেওঁলোকে জানে মই আপুনি এনে গান গাইছিল ন মই একেবাৰে নাজানো এনেই গানো বৰ বেছি ভালদৰে নাজানো মাতটো যে হেৰি হৈ গ'ল ভূপেন হাজৰিকাৰ গান গাম নে জুবিনৰ গান গাম আপুনি কাৰ ভাল পায় মই দুইজনকে ভাল পাওঁ ঠিক আছে আপুনি ভূপেন দাৰো অকমান দুআষি গাই দিয়ক আৰু জুবিন দাৰো গাই জুবিনৰ পুৰণা গান এটা গাম বাৰু কিবা বাজনা বজাম নেকি আইতা হাতৰ চাপৰি দিম দিয়া মই সোণৰে সজোৱা প্ৰজা জহি খহি যায় কোনে আহি পাৰিবহি সাজিব দোনা আইতা আপুনি ইয়ালৈ কেনেকৈ আহিলে মই কেনেকে আহিলো মই ছোৱালীক ক'লো মানে টিভিত দেখা পালো আইসকলক দেখি পেলাই মই ক'লো বোলো মই আশ্ৰমতে যাম নেকি মায়ে একদিন ক'লো আৰু কোৱাতে তেতিয়া ক'লে বোলে তোৰ যাব মন আছে নেকি কিয় আহিলে আশ্ৰমলৈ আহিলো মানে মোৰ মন গ'ল আহিবলৈ মোৰ অসুবিধা একো নাই কিন্তু আহিবলৈ মন গ'ল
সেইকাৰণে মই আহিলোঁ, নিজে ইচ্ছা কৰি আহিছোঁ মই। গম পাইছো আপুনি হ'লে বিয়া নাম গায়, বিয়া নামো গাওঁ অলপমান। যি জানে আপুনি বিয়া নাম, বিহু গান যি জানে, বিহু নাচিব জানে, জানো অলপ। দিহা নাম গাব জানে, দিহানাম যিটো জানে আপুনি যি গান জানে গাওক। মনৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই, চেনেহ জড়িতই দিয়া মোক হাততে খুৱাই। সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই, চেনেহ জড়িতই দিয়া মোক হাততে খুৱাই। ডিঙিৰ মণি নালাগে মোক হাত সৰিল যে আই ঐ, তোৰ ছবিটি বুকুতে থওঁ নাপাওঁ লাজে। সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই, চেনেহ জড়িতই দিয়া মোক হাততে খুৱাই। আজি মই ওলালো অ জোনে জোনালী, নতুনে ঘৰলৈ অ জোনে জোনালী। সেন্দুৰৰে বন্তি জ্বলি শিৰতে জন্মিলে, শিৰতে জন্মিলে। সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই, চেনেহ জড়িতই দিয়া মোক হাততে খুৱাই। ধুনীয়া হৈছে আইতা, বা ইমান ধুনীয়া গাব জানে। মাতটো বেয়া হ'ল মোৰ এতিয়া। হয় নেকি? আগতে বৰ ধুনীয়া আছিলে মাতটো, এতিয়া মানে উশাহটো ছুটি হ'ল মোৰ। আইতা কিমান বয়সত বিয়া হৈছিলে আপুনি? মোৰ নিজে চাই হৈছিলে নে? নিজে চাই না ঘৰৰ মানুহে চাই দিছিলে? নিজে চাই হৈছে। নিজে চাইছিলে, তেতিয়া ভাল পাই আহিছিলে? ভাল পাই আছে। কোনে ভাল পাইছিলে আগতে, আপুনি নে ককা? এই মই মানে উইভিঙত কাম কৰি আছিলো আগতে। তাৰপিছত তেতিয়া জীয়াৰী দিনতে কালত প্ৰেম আছিলে, ভাল পোৱা আছিলে? তেওঁৱে আছিলে। প্ৰেম ভাল পোৱাটো ভগৱানৰ দিনৰ পৰা আছিল। আইতাই কিন্তু আছে। তাৰপিছতে তেতিয়া দেখাতো ধুনীয়া আইতাই কিন্তু। এই উইভিঙত মই কাম কৰি আছিলো নে, তেওঁ কাম কৰি আছিল, একেলগে কাম কৰি আছিল। একেলগে আছিলে। থাকোতে মানে মই যেতিয়া ওলাই যাওঁতে মানে কেইটামান ল'ৰাই মানে মোক বাইকত উঠাই নিবলৈ খুজিছিলে একদিন। তাৰপিছতে তেতিয়া ওলাই আহিবলৈ কওঁতে তেতিয়া মই ছাৰক কওঁতে কৈছে হেৰি, ঐ পাঠক তই একদিন হেৰি কৰিবিচোন, এওঁক থৈ আহিবি বুলি কওঁতে সেই তেতিয়া ভাল পালো আৰু ভাল। এতিয়াতো তেখেত কেতিয়া ঢুকালে? ঢুকাল আজি বহুত দিন হ'ল, সৰু ছোৱালীজনী ইমান কণ হৈ থাকো জ্বৰ হৈছিলে। এটা জ্বৰতে মানে শেষ। ক'ত বিয়া হৈছিলে? নলবাৰীত। এতিয়া আমি গম পাইছো আমাৰ লগত এই আইতাগৰাকী নহিৰাৰ হয়, আৰু নহিৰাৰ ভাষাত অকণমান কথা পাতিবলৈ মোৰ দিগদাৰ হ'ব, যিহেতু মই গুৱাহাটীয়া হয় আৰু আপাৰৰ হয়। এতিয়া আমাৰ এজন সতীৰ্থ, যিটো এই আইতাৰ আখল অনুষ্ঠানটো নহিৰাৰ পৰাই আৰম্ভণি হৈছে। আমাৰ যিজন আমাৰ সতীৰ্থ আছে বিজয়, সেই বিজয়ে তেওঁ নহিৰা যিহেতু আমাৰ আইতাৰ লগত নহিৰা ভাষাতে কথা পাতিব। আমাৰ বিজয় ক'ত গ'ল আন্টি বাইদেউ? বিজয় ক'ত সোমাই আছে ইমানটো? এয়া তোমাৰ নহিৰা আইতা। এয়া লোৱা, তুমিয়ে কথা পাতা। নহিৰা আইতা নেকি? ক'ত ঘৰ আইতা? এই স্বাস্থ্যকৰ কুচুমা দেখি ৰাস্তাটোৰ তালডাল যে আছে, তালডালটো মানে জ্যোতিষ ভাগৱতী এটোৰ পাছতে। জ্যোতিষ ভাগৱতী মানে এই মৃদুল হতৰ ওচৰত, মৃদুল মিশ্ৰ ওচৰ নেকি? আচ্ছা যে মোৰ বাং চাইডে আগৰ ৰাস্তাটো। আইতাই ইয়াত কেনেকে আহি পালি? বাপৰে বাপ, আমিতো ভবাই নাছিলো নহিৰা আইতা লগ পাম। আমাৰ গাঁৱৰ হয় নে নহয়? কেনে লাগছি কওকচোন আইতা, আমাক লগ পাই কেনে লাগছি? আমাৰ আৰু বিয়াত ভাল লাগছি দে আইতা, সঁচাকে কৈছো, বিয়াত ভাল লাগছি আৰু মজা লাগছি। আইতা চিনি পোৱা নাই। আইতা কেনেকে আহিলি? মই নিজৰ ছোৱালীটো এইটো কপঝাল বুলি কয় শিৱ মন্দিৰটো, এফালে আচ্ছা দে শিৱ মন্দিৰটো বাং চাইডে ছোৱালীটোৰ ঘৰ। ছোৱালীটো আনছিল, আমাৰ ল'ৰাটো মদ খাই বৰ উৎপাত,
হয় নেকি মোক অত্যাচাৰ কৰোঁতে দেখা পালে ছোৱালীটোৰ লৈ গৈছিল তাত তাতে আছিলোঁ এনে 2 মাহমান থাকোঁতে আমাৰ আৰু এই শিৱ মন্দিৰটোৰ আবেদি এফালে পাঠচাই যায় আলহী আহে ঘৰ তাহাঁতৰ মায়াক মৰি মহাদেৱ শৰ্মা তেওঁৰ মায়াক মৰাওঁতে মোক আল্লা আনি পেলাই তাহাঁতে 2.5 বছৰ ৰাখছি মোক আৰু যেনি লাগে না তেওঁলোকতে আকৌ যাচা দিব আহে মানুহ আকৌ দিব নাপায় তাহাঁতে মোক আনিলা আনি পেলাই মোক ভাল পাই 2.5 বছৰ ৰাখছি আৰু তাতে থাকোঁতে এইবিলাক আৰু সিহঁতৰ নাৰখা হ'ল এতিয়া হাই প্ৰেচাৰটো হ'ল এই চিলিণ্ডাৰতে কিবা বনাই পেলাই চিলিণ্ডাৰৰ হেৰিটো চুইচটো অফ কৰিব পাহৰি আৰু কিবা বোলে হ'ব বুলি ইয়াতে কোনে আনিলে মই ফোন কৰিলোঁ তেওঁলোকৰ হেৰিটো ইহঁতে মোক ফোন কৰিলে বাবু জানি আইতা মই কথাটো জানা না আইতা এই যে আমাৰ যে ভাইটি মাষ্টৰহঁতক চিনি পা না চিনি পা খবৰ কয় এই সিহঁতৰ ওচৰতে তেওঁলোক আলহী মানে সিহঁতৰ ঘৰ পাব নালাগে এই আমি সেইটো ৰাস্তাই দি সোমে প্ৰথম ঘৰ এৰি দ্বিতীয় ঘৰে আমাৰ ঘৰ এই গোপীনাথ মন্দিৰটোৰ ওচৰত তুমি চিনি পা এই আৰু তাতে কাক চিনি পা এই কেন চিনি পাওঁ হয় নেকি কোনোবা আছে তাৰমানে নহিদাৰ আইতা সুধবা সুধবা আৰু নহয় তাতে এই ভাইটি দাহঁতৰ ওচৰত খবৰ সিহঁতৰ ওচৰত কাক চিনি পা আমাক চিনি পাওঁ গোসাঁই ঘৰ আৰু এই ওচৰে পাজৰে মানুহ চিনি নাপা কইটা মানুহ তাক নাযাওঁ না তেওঁলোক আমাৰ গোসাঁই মানুহ আৰু কনক চিনি পা না কনক কোন এই কনৰ পুতাক মোক কণৰ ল'ৰা খবৰ নহয় কনৰ ল'ৰা খবৰ টকৰ খবৰ নুচুই এতিয়া হয় না এতিয়া তেওঁলোকৰ ঘৰত যাওঁ নহয় আইতাক মোক আহিবা অ আইতাতো ঢুকাল আজি মোটামুটি 3 বছৰ জানো আইতাক মোক আহিবা নিদিয়ে ভাত সেইকাৰণে তাৰমানে এই ভাত আনিছিলো মই আগতে বিজয় ক্ষীণ আছিল অলপ ক্ষীণ আছিল তো মই সেই বুলি ভাবাই নাই আৰু আইতা ইয়াত আহিব 3 বছৰ এই জুনৰ 11 তাৰিখে আহিছো জুনৰ 11 তাৰিখ? নাই এই জুন 15 তাৰিখে বিয়া খাব গৈছিল নে এখেতৰ বিয়া পাতিলে বিয়া পাতিলো বিয়া পাতিছিলে নাই মিছা কথা দে বিয়া পাতিলে সেইকাৰণে শকত হৈছে বিয়া পাতিলি চিন্তাহে অ, পাতে এটা ওচৰৰে ছোৱালী বিয়া পাতিছে আকৌ সঁচাকে লগ পাই বহুত ভাল লাগিল সঁচাই মই সৰুৰ বুলি ভাবাই নাই সৰুতে দেখিছিলো বিয়া পাতিলে আইতা বৰ্ণালী 15 আগষ্ট উপলক্ষে মানে স্বাধীনতা দিৱস উপলক্ষে আমি বৃন্দাবন আশ্ৰমত আহিছিলোঁ আইতাসকলক লগ কৰিব আহিছিলোঁ কিন্তু তাতে আৰু আমাৰ গাঁৱৰে নহিৰাৰ আইতা এজনী পালোঁ সেই আইতাজনীক দেখা পাই মোৰ মনটো বহুত ফূৰ্তি লাগিল যে ইমান দূৰত আইতাটো আছে আৰু ইমান দিনৰ মূৰত আইতাক দেখা পালোঁ নিজৰ গাঁৱৰ মানুহ ভাল লাগিল তাতকৈ আইতাৰ কথাবিলাক শুনি মোৰ আৰু মনটো বহুত দুখ লাগিল আৰু মোৰ এইখিনিয়ে ক'ব লগা আছিল কৈ আৰু মই আমাৰ সমীৰণ আছে আৰু মোৰ যিহেতু মনটো বেয়াও লাগিছে আইতাৰ কথাবোৰ শুনি কিনে আৰু আমাৰ ওচৰত সমীৰণ দাও আছে আৰু মই ৰন্ধা বঢ়াখিনি চাই লওঁ তাতে যিহেতু মই অলপ বিজি আছোঁ আইতাসকলৰ কাৰণে বনাব লাগিব দিয়ক মই আহিছোঁ দিয়ক বিজয় অলপ ধুনীয়াকে বনাবা আইতাসকলৰ কাৰণে দুখত আকৌ বেয়া কৰি নিদিবা আমি এতিয়া পুনৰ বেলেগ এজন আইতাৰ ওচৰলৈ যাওঁ নে কি কয় বাইদেউ